ABC এটা সমকোণী ত্রিভুজ যার বিকোণ সমকোণ এই ত্রিভুজটো আমি লৈছো এবিসি ত্রিভুজ ইয়াৰ বিকোণ সমকোণ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ইয়াৰ অতিভুজ মানে কৰ্ণ অতিভুজ স্কয়ার মানে AC স্কয়ার ইকুয়াল টু বাকি দুটা বাহু বর্গ কৰি স্কয়ার কৰিবলৈ বাকি দুটা বাহু কি AB আৰু BC AB স্কয়ার ইকুয়াল টু প্লাস BC স্কয়ার ইয়াৰ চোৱা AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার দ্যাট মিন্স বাই কি বুজাইছে পাইথাগোৰাছৰ সূত্ৰ প্ৰমাণ কৰা বুজাইছে হল আমি ত্ৰিভুজৰ সহায়ত পাইথাগোৰাছৰ সূত্ৰ প্ৰমাণ কৰিব পাৰো ইয়াত চোৱা এইটো প্ৰমাণ কৰিবলৈ হলে এইটো ত্ৰিভুজটো দিয়া আছে আমি ইয়াৰ পৰা একো আনসাৰ ওলাব নোৱাৰি সেইকাৰণে আমি নিজাকৈ কিবা এটা লিখিব লাগিব সেইটো কি দিম অঙ্কন কৰিম আমি AC ৰ ওপৰত BD এটা লম্ব টানি ললো হল টানি লোৱাৰ পিছত কেইটা ত্ৰিভুজৰ সৃষ্টি হৈছে এটা হৈছে ABD আৰু এটা হৈছে BDC আৰু এটা ত্ৰিভুজ হৈছে ABC হল এতিয়া আমি লিখিম অঙ্কন অঙ্কন কি কৰিলো BD AC ৰ ওপৰত লম্ব টনা হল BD লম্ব AC টনা হল বা লোৱা হল দিলে হল এটা টনা হল হল এখানে মুছে দিও এতিয়া আমি প্ৰমাণ কৰিম যে আগতে প্ৰথমতে আমি ABD আৰু BDC এই ত্ৰিভুজ দুটা ডাঙৰ ত্ৰিভুজৰ লগত একবাৰ আমি সদৃশ দেখাম সদৃশ দেখালে হেতৰ বাহুৰ অনুপাত বিলাক সমান সমান হ'ব হয় নাই প্ৰথমতে আমি লও ABD ত্ৰিভুজ বা ADB ত্ৰিভুজ ABC ৰ লগত আমি তুলনা কৰিম তাৰ পিছত BDC ত্ৰিভুজ ABC ৰ লগত তুলনা কৰিম দুটাৰে আমি আগতে সদৃশ দেখাই লও প্ৰমাণ ত্রিভুজ ADB ত্রিভুজ ADB আৰু ত্রিভুজ ABC মানে সৰু ত্রিভুজ আৰু ডাঙৰ ত্রিভুজ দুটা ললো আমি এটা সৰু ত্রিভুজ আৰু এটা ডাঙৰ ত্রিভুজ ABC দেখিম আমি ইয়াত চোৱা দুটা বাহু আমি ললে হৈ যাব ইয়াত প্ৰথমতে দুটা বাহু AD ইয়াৰ প্ৰথম দুটা বাহু লোৱা AB AD এনেকুৱা যদি লোৱা তুমি আগতে সদৃশ দেখাই লব পৰা এই দুটা ত্ৰিভুজৰ পৰা ত্ৰিভুজ ADB এইটো কোণ 90 ডিগ্ৰী হয় ADB আমি লিখিব পাৰো ADB আৰু ত্ৰিভুজ ABC B কোণ 90 ডিগ্ৰী ABC কি হ'ব ই 90 ডিগ্ৰী আৰু চোৱা এংগেল A দুটাতে কমন হয় না এংগেল A এংগেল A কমন ইয়াৰ পৰা আমি কি ক'ব পাৰো এই ত্ৰিভুজ দুটা সদৃশ স্যার AB সাধারণ লব AB সাধাৰণ লব দিয়াৰ দৰকাৰ নাই দুটা হলে হৈ যাব আমি দুটা কোণ দেখালে ক'ব পাৰো সদৃশ ইয়াৰ পৰা আমি কি পাৰো এতেকে ত্ৰিভুজ ADB সদৃশ ত্রিভুজ ABC কি শিকার জগতে AA শিকার জগতে এতিয়া যেহেতু সদৃশ আগতে লিখিলা আগতে বুঝিলো
যেহেতু সদৃশ হৈছে এই ত্ৰিভুজ দুটাৰ পৰা বাহুৰ অনুপাতবিলাক আমি সমান সমান লিখিব পাৰোঁ ত্ৰিভুজ চাই লিখা যদি বাহুৰ অনুপাত অসুবিধা হয় ইয়াৰ পৰা তুমি লিখিব পাৰা AD divided by AB AB divided by AC তাৰপিছত DB divided by BC ইয়াৰ প্ৰথম দুটা ইয়াৰ লাষ্টৰটো ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো ইয়াৰ লাষ্টৰ দুটা ললে গোটেইকেইটা অনুপাত সমান সমান হ'ব হল এইটো ত্ৰিভুজৰ পৰা আমি এটা বাহু লওঁ সো AD এইটোৰ পৰা প্ৰথম দুটা এইটোৰ পৰা প্ৰথম দুটা লোৱা ডিভাইডেড বাই AB এবাৰ AB ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো এবাৰ DB ডিভাইডেড বাই কি হ'ব BC এইকেইটা অনুপাত সমান সমান হ'ব বুজি পাইছা যদি তুমি ত্ৰিভুজ লোৱা তথাপি হ'ব চোৱা ত্ৰিভুজ সৰু ত্ৰিভুজৰ AD ডাঙৰ ত্ৰিভুজৰ AB ডিভাইডেড বাই সৰু ত্ৰিভুজৰ এইটো কি দিছো AD ন AB এইটো আকৌ চোৱা ডাঙৰ ত্ৰিভুজৰ সৰু ত্ৰিভুজৰ AB ডাঙৰ ত্ৰিভুজৰ AC আকৌ এইফালে সৰু ত্ৰিভুজৰ DB ডাঙৰ ত্ৰিভুজৰ BC বাহুৰ অনুপাতবিলাক সমান সমান হ'ব লাগিব সদৃশ হ'লে হল আগতে নিলিখিবা চালো এবাৰ চোৱা দুটা মানে একে আখৰ থকা কোন দুটাৰ মাজত আছে সেইটো হেলাব লাগিব AB ইয়াতো আছে এইটো ল'ব নালাগে এই দুটা ল'লে হৈ যাব হল আমি লম AD divided by AB divided by AC এটো যেহেতু গোটেইকেইটা সমান আমি এই দুটাৰ দৰকাৰ এই দুটা ললো ইয়াৰ পৰা বজ্ৰকৰণ কৰিলে AB into AB স্কয়াৰ হ'ব হয় না AD ৰ লগত AC যদি পূৰণ কৰা AD into AC হ'ব কাৰণ এই দুটাটো পূৰণ কৰিব নোৱাৰি এটা নাম্বাৰ 1 এইটো লিখা তাই গেইন আকৌ ত্ৰিভুজ BDC আৰু ত্ৰিভুজ ABC আমি ত্ৰিভুজ BDC আৰু ABC চেক কৰি যেনেকৈ ADB ত্ৰিভুজ আৰু ABC ত্ৰিভুজৰ লগত চেক কৰিছিলো চোৱা BDC ত্ৰিভুজ আৰু ABC ত্ৰিভুজত এইটো কোণ আৰু B কোণ 90 ডিগ্ৰী হয় তাৰ পৰা আমি লিখিব পাৰো BDC is equal to ABC এটো কোশ্চেন মতে 90 ডিগ্ৰী এটো লম্ব টানাৰ কাৰণে 90 ডিগ্ৰী হৈছে ABC is equal to 90 ডিগ্ৰী আৰু সদৃশ দেখাৰ পিছত আমি বাহুৰ অনুপাতবিলাক সমান সমান কৰিব পাৰিম হয় হল আৰু আমি পাম এংগল C দুটাৰ মাজতে কমন এংগল C সোয়া BDC ত্ৰিভুজৰ মাজত আছে ABC ত্ৰিভুজৰ মাজত আছে সো ইয়াৰ পৰা লিখিম C angle C is equal to angle C common হল এতিয়া হলে ত্ৰিভুজ দুটা BDC আৰু ABC ত্ৰিভুজ কি হ'ব সদৃশ হ'ব এতেকে ত্ৰিভুজ BDC সদৃশ ত্ৰিভুজ ABC কি শিকার জগতে AA শিকার জগতে সদৃশ হোৱাৰ পিছত আমি হিয়াতৰ বাহুৰ অনুপাতবিলাক একে লিখিব পাৰো হিয়াতৰ বাহু কি হ'ব ইয়াৰ পৰা আমি লম BD কি হ'ব ডিভাইডেড বাই AB সো বা গতিকে ইয়াৰ প্ৰথম দুটা BD ইয়াৰ প্ৰথম দুটা ডিভাইডেড বাই AB ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো BC ইয়াৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো AC ইয়াৰ লাষ্টৰ দুটা DC ইয়াৰ লাষ্টৰ দুটা BC হৈছে এতিয়া চোৱা দুটা কোন দুটা কমন আছে BC ইয়াত আছে এতিয়া হলে BC আৰু BC থকা দুটা আমি কমন লম আৰু এটোৰ মাজতো একে আখৰ AB BD কত নাই যত মানে দুটাই পাম হেতুহে আমি লম এটো আমাক লললে হ'ব ইয়াৰ পৰা আমি লিখিম BC divided by AC DC divided by BC আমি লাষ্টৰ দুটা ললো
ইয়াৰ পৰা যদি আমি বজ্ৰ পূৰণ কৰোঁ BC আৰু BC পূৰণ কৰিলে ডাবল BC মানে BC স্কয়াৰ AC লগত BC পূৰণ কৰিলে AC ইনটু BC এটা নাম্বাৰ দিয়া 2 আগৰটো 1 নম্বৰ দিছিলো এতিয়া নাম্বাৰ 1 যোগ নাম্বাৰ 2 1 নম্বৰৰ এইফালে ৰাইট সাইডে কি আছিল AB আমি ইয়াত লিখো AB স্কয়াৰ ন যোগ 2 নম্বৰত আছিল BC স্কয়াৰ সমান চিনৰ ইফালে রাইট সাইডত কি আছে AC into AC এক নম্বৰ AC into AD যোগ 2 নম্বৰত আছিল AC into DC এটো আমি এক নম্বৰৰ AB স্কয়াৰ ইজ ইকুৱেল টু আছিল AC into AD এক নম্বৰটো প্ৰথমতে লিখিছো সেইকাৰণে এক নম্বৰটো লিখিছো তাৰ পিছত যোগ 2 নম্বৰটো BC স্কয়াৰ সমান চিনৰ ইফালে AC into DC আছিল 2 নম্বৰটো হল এটো চোৱা এইফালে আমাক একো কৰিব নালাগে AB স্কয়াৰ BC স্কয়াৰ যেনেকৈ আছে তেনেকৈ ইয়াৰ চোৱা AC কমন আছে হল AC যদি আমি কমন লওঁ থাকিব কি AD AC তো কমন লৈছো ইয়াৰ পৰা AC কমন লৈছো আছে কি DC ইয়াৰ চোৱা AB স্কয়াৰ BC স্কয়াৰ AC তো আগৰ পৰা আছে এটো পূৰণ দিব পৰা AD এখিনি আৰু DC টোটাল কি AC আমি ইয়াত লিখিব পাৰো AC AD যোগ DC that means by AC so ইয়াত আমি লিখিব পাৰো AB স্কয়াৰ BC স্কয়াৰ AC into AC কি হ'ব AC স্কয়াৰ এটো আমাক প্ৰমাণ কৰিব দিছিল হয় না নাই AC স্কয়াৰ is equal to AB স্কয়াৰ plus BC স্কয়াৰ